শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব বিজেপিৰ দুজনকৈ বিধায়কে এআইডিএফৰ কেইবাগৰাকীও বিধায়কে যোগদান কৰিব ৰাইজৰ দলত কংগ্ৰেছ আৰু অগপৰো কেইবাগৰাকীও নেতাই কথা পাতিছে ৰাইজৰ দলৰ সৈতে কাজিৰঙাতে মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰিছে বিজেপি দলৰ দুজন বিধায়কে তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে আৰু এআইডিএফৰটো কেইবাজন বিধায়কে কথা পাতি আছে ৰাজ্যৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে আৰু মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আটাইকেইটা মই যি চাৰিটা দলৰ নাম ক'লোঁ বিজেপি অসম গণ পৰিষদ এআইডিএফ আৰু কংগ্ৰেছ এই চাৰিওটা দলৰ পৰা বৰ্তমান হৈ থকা বিধায়কৰ কেইবাজনেও আমাৰ দলত যোগদান কৰিব সেই সম্পৰ্কে আমাৰ মাজত কথা বাৰ্তা মোৰ লগত যোগাযোগ চলি আছে অচিৰেই এইটো নহ'ব এই কাৰণে যে ইলেকশ্যনৰ 6 মাহৰ আগতে এইটো কৰাটো সম্ভৱ নহ'লে আকৌ উপ নিৰ্বাচনৰ সন্মুখীন হ'ব লাগে যাতে উপ নিৰ্বাচনৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে অলপ পলম কৰা হৈছে কিন্তু এইটো নিশ্চিত যে কেইবাজনো বিধায়কে শাসক আৰু বিৰোধী কেইবাজনো বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ লগত কথা বাৰ্তা অব্যাহত ৰাখিছে